নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন আনিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে, আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে আপোনালোকে যদি চাই আছাম ৰাইফলছৰ ৰাইফলমেন আৰু ৰাইফল ওমেনৰ কাৰণে ভেকেঞ্চি আহিছে। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকে দেখিছে 117টা পোষ্টৰ কাৰণে বিজ্ঞাপন আহিব। এতিয়া আপুনি বিজ্ঞাপনটোৰ সবিশেষখিনি চাই লওক যে কোন বিভাগত কিমানটা পদ আছে। মই দেখাই দিওঁ আপোনালোকক পোষ্ট ৱাইজ ভেকেঞ্চি। প্ৰথমতে যদি আপোনালোকে চাই ৰাইফলমেন আৰু ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে মেল আৰু ফিমেলৰ কাৰণে পদ আছে 95টা। আৰু ৱাৰেণ্ট অফিচাৰ এইটো মেল অনলি, ইয়াতে 6টা পদ আছে। এইটো এইটো অকল মেলৰ কাৰণে দিয়া হৈছে। 3 নম্বৰতে যিটো পদ আছে এইটো হবলদাৰ ক্লাৰ্ক হয়। হবলদাৰ ক্লাৰ্কৰ কাৰণে মেল আৰু ফিমেলৰ কাৰণে বিচাৰিছে 3টা। ঠিক তেনেধৰণে ৰাইফলমেন ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেলৰ কাৰণে দিয়া হৈছে, এইটো মেল অনলি 2টা পদ। তাৰপিছত ৰাইফলমেন এইটো লাইনমেনৰ কাৰণে, এইটো ফিল্ডৰ কাৰণে দিয়া হৈছে, তাৰ কাৰণে আছে পদ 1টা, এইটো অনলি ফৰ মেলৰ কাৰণে। তাৰপিছত যদি চাই ৰাইফলমেন এনাউন্সাৰৰ কাৰণে পদ আছে, এইটো মেলৰ কাৰণে 2টা পদ আছে। এইটো ৰাইফলমেন ৰিকভাৰী ভেহিকল মেকানিকৰ কাৰণে পদ আছে 1টা। আৰু নেক্সট আছে ৰাইফলমেন ইলেক্ট্ৰিচিয়ান, এইটো মেকানিক ভেহিকল EMV কাৰণে দিয়া হৈছে, তাৰে পদ আছে 1টা। ৰাইফলমেন এইটো মেণ্টেলশ্বিপ ইয়াৰ কাৰণে আছে 1টা পদ। ঠিক তেনেধৰণে আপোনালোকে যদি চাই আৰু আছে ৰাইফলমেন মাছুমৰ কাৰণে আছে 1টা, এইটো 2টা পদ আছে। ৰাইফলমেন ষ্ট'ৰ কিপাৰৰ কাৰণে আছে 1টা পদ। ৰাইফলমেন ভেহিকল মেকানিকৰ কাৰণে আছে 1টা পদ। ৰাইফলমেন ইঞ্জিনিয়াৰ আছে, তাৰ কাৰণে আছে পদ 1টা। আৰু এইখিনি আছিলে মেইন পদখিনি। ক'ত আছে পদখিনি, গোটেইখিনি পদ মই আপোনালোকক জনাই দিলোঁ। এতিয়া আহক ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে। ইলিজিবিলিটি যদি ক্ৰাইটেৰিয়া আপোনালোকে চাব বিচাৰে, ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন আপোনালোকৰ থাকিব। কি এজৰ ৰিলেক্সেশ্যন থাকিব মই এইখিনি পিছত আপোনালোকক দেখাম। এতিয়া আহোঁ যিটো মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে কেণ্ডিডেট মাষ্ট মেট্ৰিকুলেশ্যন বা হাই ছেকেণ্ডেৰী লেভেল পাছ হ'ব লাগিব। আৰু এইকেইটা যদি কোৱালিফিকেশ্যন আপুনি পাছ কৰি আছে, এটা ৰিকগনাইজ আপোনালোকৰ বৰ্ডৰ পৰা বা ইনষ্টিটিউটৰ পৰা আপুনি এইখিনি পাছ কৰিব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লিকেবলৰ ওপৰত দিয়া হৈছে, এইখিনি আপোনালোকে চাব পাৰিব। কি একশ্যন আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব, এইখিনি কথা ইয়াতে উল্লেখ কৰিছে। আপোনালোক গোটেইখিনি বিতংকৈ মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, এইটো কেণ্ডিডেটটো আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে লিখিছে কেণ্ডিডেট শ্বেল ছাবমিট দেয়াৰ অফলাইন এপ্লিকেশ্যন, এইটো অফলাইনত আপোনালোকে আবেদন কৰিব লাগিব। অফলাইনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ লগত যিখিনি ডকুমেণ্টছ আছে, সকলো ডকুমেণ্টছ আপোনালোকে ছেল্ফ এটেষ্টেড কপি আপোনালোকে লগত গাঁঠি দিব লাগিব। চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু আদাৰ কাষ্ট চাৰ্টিফিকেট হওক, ডিপ্ল'মা হওক, টেকনিকেল ITI চাৰ্টিফিকেট, যি চাৰ্টিফিকেট আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে, সকলোবিলাক আপোনালোকে লগত গাঁঠি দিব লাগিব। লগতে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ এইবিলাকো আপোনালোকে জেৰক্স কপি লগত গাঁঠি দিব লাগিব। গোটেইখিনি কথা আপোনালোকে গম পালে। আৰু ইয়াৰ পঠিওৱা এড্ৰেছটো আপোনালোকক কৈ দিছোঁ, এইটো ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছ ৰিক্ৰুইটমেণ্ট ব্ৰাঞ্চ। এইটো দেখিছে আপোনালোকে লাইটকৰ শ্বিলং মেঘালয়, পিন নাম্বাৰ 793010। ইমেইল এড্ৰেছটো এই এড্ৰেছত আপোনালোকে পঠাব লাগিব অফলাইন আবেদন কৰি। আৰু এপ্লিকেশ্যনৰ ওপৰত আপোনালোকে এইটো দেখিছে, গোটেইখিনি কথা উল্লেখ কৰা আছে। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা মই আপোনালোকক জনাই দিওঁ। ইয়াৰ অনলাইন ষ্টাৰ্টিং ডেট আৰু যিটো আবেদনৰ লাষ্ট ডেট, এইখিনি কথাও ইয়াতে উল্লেখ আছে। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ এপ্ৰিল মাহত হ'ব আৰু লাষ্ট ডেটটো আপোনালোকৰ 11 মে'ত হ'ব, 11 মে'লৈকে হ'ব। গতিকে 11 মে'লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি কথা আপোনালোকে গম পালেই গোটেইখিনি কথা। আৰু ইয়াৰ কাৰণে যিখিনি ৰিক্ৰুইটমেণ্ট হ'ব, এইখিনি আপোনালোকে পিছত গম পাব। এইটো জুন জুলাই মাহৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউবিলাক অলৰেডি হৈ যাব। আৰু ইয়াৰে যিটো অফিচিয়েল যিটো আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহি আছে, এতিয়ালৈকে এডভাৰটাইজমেণ্টটো অহা নাই, আহিব। আপোনালোকে নিশ্চয় দেখিছে কামিং চুন লিখা আছে। এপ্লিকেশ্যন ফৰ্মটো আপোনালোক কামিং চুন আছে, আপোনালোকে এইখিনি পাব পাৰিব। আৰু যিটো শ্বৰ্ট ন'টিছ আছে, সেই শ্বৰ্ট ন'টিছটো আপোনালোকে লাভ কৰিব পাৰিব। তাৰ কাৰণে লিংক মোৰ ভিডিঅ' শেষত থাকিব, আপোনালোকে তাৰ পৰা গৈ শ্বৰ্ট ন'টিছটো চাই ল'ব পাৰিব।
বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে গম পালে গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ আৰু যদি কিবা তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ ইমানেই থেংক ইউ Thank you.